বন্ধুসকল, জুবিন দাই ৰৈ ৰৈ বিনালে চিনেমাখন বনোৱাত সন্তুষ্ট নহয় সিদ্ধাৰ্থ। জুবিনাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, আপোনালোকে চাওক তাৰ চেহেৰা এক্সপ্ৰেশ্যন চাওক কেনেকুৱা ধৰণৰ আছে। ই কোনো সন্তুষ্ট নহয় বুলি ইয়াৰ পৰা প্ৰমাণ পোৱা গৈছে। ৰৈ ৰৈ বিনালে চিনেমাখন দেখিছে আপোনালোকে, কোনো ছেটিছফেকশ্যন পোৱা নাই সিদ্ধাৰ্থই। দেখিছে আপোনালোকে নিশ্চয় চেহেৰাটো, আৰু ই তেতিয়াও জ্বলিয়ে আছিলে। এয়া দেখিছে তাৰ চেহেৰাত অকণো চেহেৰা এক্সপ্ৰেশ্যন দেখিয়ে গম পোৱা গৈছে। আৰু বন্ধুসকল, ৰৈ ৰৈ বিনালে চিনেমাখন আমি সকলোৱে চাব লাগিব। যেতিয়া জুবিন দাই কৈ থৈ গৈছে জিন্দা থকা অৱস্থাত, সকলোকে অনুৰোধ কৰিছে চাবলৈ, গতিকে সকলোৱে চাব নিশ্চয়। ৰৈ ৰৈ বিনালে চিনেমাখন সকলোৱে চাব লাগিব। অলৰেডি টিকেট বুক হৈ গৈছে অনলাইন মাধ্যমেৰে, বহুতে লাখ লাখ মানুহে বুক কৰিছে অলৰেডি। আৰু 31 তাৰিখে যিহেতু 31 অক্টোবৰ ৰিলিজ কৰা হ'ব বন্ধুসকল। কি কৈছিলে জুবিন দাই শুনক। প্ৰত্যেকখন চিনেমা ৰূপ সলাই থাকোঁ, ক'ৰবাত টকলা হৈ যাওঁ, ক'ৰবাত চুলি। এইখনত তেনেকৈ ওলাইছোঁ, আৰু মই এইখনত ব্লাইণ্ড আচলতে, মই অন্ধ হৈ ওলাম। চ' সেইটো ৰূপ আৰু বেলেগ, খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ। চ' সকলোৱে ছেপ্টেম্বৰ ৰিলিজ কৰিম, সকলোৱে চাব ৰৈ ৰৈ বিনালে। অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা, কোনো কৰা নাই এতিয়ালৈকে। এইখন মই কৰিছোঁ, সকলোকে আহ্বান জনাইছোঁ। প্ৰত্যেকখন চিনেমা ৰূপ সলাই থাকোঁ, ক'ৰবাত টকলা হৈ যাওঁ, ক'ৰবাত চুলি। এইখনত তেনেকৈ ওলাইছোঁ, আৰু মই এইখনত ব্লাইণ্ড আচলতে, মই অন্ধ হৈ ওলাম। চ' সেইটো ৰূপ আৰু বেলেগ, খালি ষ্টেজত সেইটো কৰিবলৈ অকণমান দিগদাৰ। চ' সকলোৱে ছেপ্টেম্বৰ ৰিলিজ কৰিম, সকলোৱে চাব ৰৈ ৰৈ বিনালে। অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল চিনেমা, কোনো কৰা নাই এতিয়ালৈকে। এইখন মই কৰিছোঁ, সকলোকে আহ্বান জনাইছোঁ।